তহঁতে মোক খুচি খুচি মাৰিলি, তহঁতে মোক জীয়াই থাকিবলৈ নিদিলি। তহঁতক মই কিমান বিশ্বাস কৰিছিলোঁ। 2 বজাত ওলাই আহিবি বুলি, শ্বিলঙলৈ যাম বুলি তহঁতে মোৰ কাৰণে ইমান প্লেনিং কৰি থৈছিলি মোক হত্যা কৰিম বুলি। তহঁতে মোক কিয় মাৰি পেলালি অ'? তহঁতে কিয় মাৰি পেলালি? তহঁতক মই বহুত বিশ্বাস কৰিছিলোঁ, বহুত কথা শ্বেয়াৰ কৰিছিলোঁ। তহঁতৰ বিশ্বাসৰ কাৰণে মই শ্বিলং যাবলৈ ওলাইছিলোঁ। তহঁতে মোক বিশ্বাসঘাতকতা কৰি দিলি অ'। তহঁতক মই কি অন্যায় কৰিছিলোঁ? তহঁতে মোক মাৰি পেলাই এক্সিডেণ্ট হ'ল বুলি মানুহৰ আগত তহঁতে কৈছ। তহঁতে কিয় ক'ব পৰা নাই তহঁতে যে হত্যা কৰিলি? কিয় লুকুৱাই থৈছ? কৈ দে, নহ'লে তহঁতক মহা পাপে চুব। তহঁতে মোক খুচি খুচি মাৰিলি, তহঁতে মোক ধৰি দিছিলি, তহঁতে মোক খুচি খুচি মাৰি শেষ কৰি পেলাই গাড়ীৰ ভিতৰত ভৰাই থৈ ট্ৰাকখনক খুন্দা মাৰি মানুহৰ আগত কৈছ মই এক্সিডেণ্ট হৈ মৰিলোঁ। মিছা কথা কিয় কৈছ তহঁতি? মিছা কথা কিয় কৈছ? তহঁতিতো মোক মাৰি পেলাইছিলি, তহঁতিতো মোক হত্যা কৰিছ, তহঁতিতো মোক শেষ কৰি পেলালি। তহঁতি কিয় কৰিলি কচোন? তহঁতি কিয় কৰিলি? মোৰ মাহঁতে দেউতাহঁতে কান্দি কান্দি পগলা হৈ গৈছে। মোক গুৱাহাটী মহানগৰীত আইন পঢ়াবলৈ পঠাই দিছিল আৰু বহুত আশা সপোন বুকুত বান্ধি মোক গুৱাহাটীত পঢ়িবলৈ পঠাইছিল। বহুত আশা আছিল মা দেউতা, সেই আশাখিনি মই বাস্তৱ কৰিব নোৱাৰিলোঁ। মাত্ৰ তহঁতৰ পৰা বন্ধু নামত তহঁত কলংক। তহঁতক যদি মই কিবা অন্যায় কৰিছিলোঁ, তহঁতে মোক মাৰি নাপেলাই বেলেগ কিবা কৰিব পাৰিলি হয়, কিন্তু তহঁতে মোক একেবাৰে পৃথিৱীৰ পৰা চিৰ বিদায় দি দিলি। এতিয়া তহঁতক আৰক্ষীয়ে সুধিছে, কিন্তু তহঁতে মিছা কিয় মাতিছ? তহঁতিতো মোক হত্যা কৰিলি। মোৰ কথা এতিয়া শুনিব নোৱাৰে, মোৰ কথা কোনেও বুজিব নোৱাৰে, কাৰণ মই বহুত দূৰলৈ গুচি আহিলোঁ। মইতো ক'বগৈ নোৱাৰোঁ তহঁতি যেন মোক হত্যা কৰিছিলি। মইতো প্ৰমাণ দেখুৱাব নোৱাৰোঁ তহঁতি যে মোক গোটেই 4জনে মিলি হত্যা কৰি ট্ৰাকক খুন্দা মৰাই তহঁতি পলাই গৈছিলি। সেই কথা মই ক'ব নোৱাৰোঁ, কাৰণ মই যে এতিয়া বহুত দূৰত। তহঁতক আইনে বিচাৰি ফুৰিছে, তহঁতক আইনে সুধিছে, কিন্তু তহঁতি বাৰে মিছা মাতিছ। তহঁতি মানুহৰ পৰা মিছা মাতি হাৰিব পাৰিবি, কিন্তু ভগৱানে তহঁতক এদিন হ'লেও শাস্তি দিবই। তহঁতৰ প্ৰাপ্য এদিন পাবিয়েই। মইতো তহঁতক অন্যায় কৰা নাছিলোঁ। বন্ধু বুলি বিশ্বাস কৰি ৰাতি 2 বজাত ওলাই আহিছিলোঁ তহঁতৰ লগত, কিমান ফূৰ্তি কৰি আহিছিলোঁ, কিন্তু শেষত তহঁতি মোক পৃথিৱীৰ পৰা বিদায় দি দিলি। মোৰ মা দেউতাৰ কথা অকণো নাভাবিলি। মোৰ মা দেউতাই কিমান কান্দি কান্দি বাউলি হৈ গৈছে। তহঁতি এবাৰ চাচোন, মোৰ মা মোৰ দেউতাই কিমান সপোন দেখিছিল। তহঁতি সেই সপোন, সেই আশা সকলোতে চেঁচা পানী ঢালি দিলি। তহঁতিও এদিন পাবি, তহঁতিও এদিন বুজিবি, তহঁতিও এদিন ভুক্তভোগী হবি। কেতিয়াও কাৰো মই অন্যায় কৰা নাছিলোঁ। হয়, মোক বেয়া বুলি মানুহে ভাবিছে, কিন্তু ভবা দৰে মই ইমান বেয়াও নহয়। তহঁতৰ লগত পৰি তহঁতৰ লগত মই মদ খাবলৈ শিকিলোঁ, তহঁতৰ লগত। কিন্তু তহঁতে মোক একেবাৰে চিৰ বিদায় দি দিলি। কিয়? মইতো গমেই নাপাইছিলোঁ তহঁতি যে মোৰ কাৰণে ইমান শত্ৰু আছিলি। মইতো তহঁতক নিজৰ ভাই ককাই দৰে মানিছিলোঁ, তহঁতক বিশ্বাস কৰিছিলোঁ, তহঁতৰ লগত দূৰণিলৈ গুচি আহিছিলোঁ। তহঁতৰ বিশ্বাস মতে
তহঁতৰ লগত ফূৰ্তি কৰোঁ, তহঁতৰ লগত এনজয় কৰোঁ, নহয় জানো? অৱশেষত তহঁতে মোক পৃথিৱীৰ পৰা বিদায় দি দিলি। তহঁতেও এদিন ভুগিব লাগিব, তহঁতেও এদিন ভুগিব লাগিব, তহঁতেও এদিন ভুগিব লাগিব। এই কবিতাটো এটা কাল্পনিক হয়। আপোনালোকে নিশ্চয় নম্ৰতা বৰাৰ মৃত্যু কাহিনী শুনি আছে। সেই চাৰিজনে যিকেইজন বন্ধুৱে লৈ গৈছিল শ্বিলঙলৈ নম্ৰতা বৰাক 2 বজাত মাতি, সেইকেইজনে আপোনালোকে নিশ্চয় জানে, সেইকেইজনে এক্সিডেণ্ট বুলি যিহেতু প্ৰমাণ দেখুৱাইছে যে ট্ৰাক এখনে খুন্দা মাৰিছিল কিবা ইটো সিটো। কিন্তু আপোনালোকে ভাবেনে সেই বন্ধু চাৰিজনে সঁচা কথা কৈছে জানো? আপোনালোকে লক্ষ্য কৰক, যদিহে নম্ৰতা বৰা এক্সিডেণ্ট হৈছিল তেতিয়াহ'লে সেই 4 বন্ধু এজনেও একো ক্ষতি নহ'ল যে কিয়? আপোনালোকে নিজকে এবাৰ ভাবি চাওকচোন। এখন গাড়ী যদি এক্সিডেণ্ট হয়, তাৰ ভিতৰত বহুত কেইজন মানুহ যদি তাত সোমাই থাকে, কেনেকৈ এজন তৎক্ষণাত মৃত্যু হ'ব পাৰে? সেইটো জানো সম্ভৱ? কেতিয়াও সম্ভৱ নহ'ব। আপোনালোকে নিজৰ মতে এবাৰ ভাবি চাওক। নম্ৰতা বৰাক সেই 4জন বন্ধুৱে চাগে প্লেনিং কৰি মাৰ্ডাৰ কৰাইছে। সেইটো এটা মোৰ মনৰ ভাৱহে। সকলোৱে এনেকুৱা মনৰ ভাৱ নিজৰ মনত উদয় হয়। ঠিক মোৰো মনত এনেকুৱা এটা ভাৱ উদয় হৈছে। সেইটো মই সঁচা বুলি ক'বলৈ যোৱা নাই, কাৰণ পুলিচ প্ৰশাসনে ইনভেষ্টিগেশ্যন কৰি আছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াও এই কেছটো হাতত লৈছে। শ্বিলঙৰ যি গৈছিল বন্ধুৰ কেইজনৰ লগত হঠাৎ নম্ৰতা বৰাৰ মৃত্যু, এই কেছটো তদন্ত আওতালৈ আনিছে 4জন বন্ধুক। 4জন বন্ধুৱে এতিয়াও সঁচা কথা কোৱা নাই, মুখ খোলা নাই। 4জন বন্ধুৱে কৈছে এইটো এটা এক্সিডেণ্ট। কেনেকৈ সম্ভৱ? যদি এক্সিডেণ্ট হ'লহেঁতেন 4জন বন্ধুৰ একো ক্ষতি নহ'ল যে কিয়? সেই প্ৰশ্নটো মোৰ মনত, সেই প্ৰশ্নটো বাৰে বাৰে সেই প্ৰশ্নটো উদয় হয়। আপোনালোকৰ মনতো তেনেকুৱা প্ৰশ্ন উদয় হয়নে? এগৰাকী ছোৱালী হঠাৎ নোহোৱা হোৱাত আমাৰ মনেও বিচৰা নাই, আমি সহ্য কৰিব পৰা নাই। মাক দেউতাকে বহুত কষ্টত আছে, মাক দেউতাকে বহুত কষ্টত আছে। পঢ়াবলৈ পঠাইছিল, পঢ়িবলৈ পঠাইছিল গুৱাহাটীত, এটা সপোন, বহুত আশা বান্ধি, কিন্তু সেই সপোনবিলাক বাস্তৱ নহ'ল। নম্ৰতা বৰাক মাৰি পেলালে। মাৰি পেলালে বুলি মই ক'বলৈ যোৱা নাই, সেইটো এটা মনৰ সন্দেহ। সকলোৱে তেনেকুৱা ভাৱ উদয় হৈছে। মই যিটো কবিতাৰ নিচিনাকৈ আবৃত্তি কৰিলোঁ, এইটো কোনো নম্ৰতাই কবিতা গোৱা নহয়, নম্ৰতাই লিখা নহয় বা নম্ৰতাৰ মনৰ ভাৱ নহয়। কাৰণ মই তেনেকৈ মোৰ মনেদি ভাবিছোঁ যে এনেকৈ মাৰিলে নেকি, এনেকৈ হত্যা কৰিলে নেকি, সেই বিষয়ে মই এই কবিতাৰ দ্বাৰাই উপস্থাপন কৰিছোঁ।